তেজপুৰত অনুষ্ঠিত কৰা হয় মিষ্টাৰ এণ্ড মিছ ডাইভাৰ্ছ ইণ্ডিয়া ছিজন 4ৰ এক বিশেষ অনুষ্ঠান। শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত তেজপুৰৰ মেইন ৰোডত অৱস্থিত প্লাছ প্ৰাইম হোটেলত আনুষ্ঠানিকভাৱে অনুষ্ঠিত কৰা হয়। আৰু এই কাৰ্যসূচী ৰূপায়ণ কৰে মিষ্টাৰ এণ্ড মিছ ডাইভাৰ্ছ ইণ্ডিয়া ছিজন 4ৰ স্বত্বাধিকাৰ দেৱজিৎ নাথে। অসমৰ বুদ্ধিমান আৰু সৌন্দৰ্য সাধনা কৰাৰ বহু লোকে এই ফেশ্বন শ্ব' কাৰ্যসূচী উপস্থিত থাকে। মিষ্টাৰ এণ্ড মিছ টিন কিডছৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই সৌন্দৰ্য চৰ্চাৰ পৰিৱেশৰ লগতে আজিৰ এই অনুষ্ঠানটি সুন্দৰভাৱে পৰিচালনা কৰে দেৱজিৎ নাথে। প্ৰথমে সকলো মিডিয়া চেনেলক ধন্যবাদ দিছোঁ ইয়াত অহাৰ বাবে। আৰু আজি আমাৰ মিষ্টাৰ এণ্ড মিছ ডাইভাৰ্ছ ইণ্ডিয়া ছিজন 4 ছিজন আছিল আৰু 4টা বছৰ আমি আজি পাৰ কৰিলোঁ। আৰু আজি আমাৰ লগত এজ এ গেষ্ট কুঞ্জু হাজৰিকা আছে, জাহ্নৱী কিশোৰ আছে, লগতে আমাৰ ফুড ব্লগাৰ কৃষ্ণা বৰুৱা আছে। আৰু আজি আমাৰ বহুত জেগাৰ পৰা মডেলছ আহিছে, লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ চব জেগাৰ পৰা মডেলছ আহিছে। তো ইমানখিনি মানে ৰাইজে আশীৰ্বাদ দিছে, সেইকাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ ৰাইজক। আৰু আজি আচলতে ভাল এটা নিউজ দিব পাৰোঁ যে মুম্বাইৰ পৰা আমাৰ লগত জেডি ইনষ্টিটিউট বুলি যোনটো আপোনাৰ ডিজাইনিং ইনষ্টিটিউট হয় তেওঁলোকে আহিছে। তেওঁলোকে ৰানৱে ইভেণ্ট আমাৰ লগত কৰি আছে। ফাৰ্ষ্ট টাইম তেজপুৰত হৈ আছে। আচলতে আজিলৈকে তেজপুৰত হোৱা নাই জেডি ইনষ্টিটিউট কোনো ধৰণৰ ৰানৱে, কিন্তু তেজপুৰত ফাৰ্ষ্ট টাইম হৈ আছে তেওঁলোকৰ। আৰু আজি আমাৰ বিউটি কণ্টেষ্টত 50+ মডেলছ আছে, 140 স্কিলকে আমাৰ কিডছ টিন মিষ্টাৰ মিছ সকলো আমাৰ আজি আমাৰ লগত আছে। আৰু গোটেইখিনি ইমান ধুনীয়াকৈ যে তেওঁলোকে মাক বাপেকে লৈ আহিছে সৰু সৰু মাইনাবিলাকক, ইমান ভাল লাগিছে। আৰু খুবেই ধুনীয়া তেওঁলোকে ৱৰ্ক কৰিছে আৰু বহুতখিনি টেলেণ্ট আজি আগবাঢ়ি আহিছে আমাৰ। যিহেতু আমাৰ তেজপুৰত বহুতখিনি শ্ব' হৈ থাকে, ভাল ভাল শ্ব' হৈ থাকে, আৰু আমিও বিচাৰোঁ যে আমি ইয়াৰ পৰা বিচাৰি পেলাই আগবাঢ়ি পেলাই গুৱাহাটীত ভাল ভাল ইভেণ্ট কৰিব পাৰোঁ। আমাৰ নেক্সট ইভেণ্ট দিল্লীত এটা আমাৰ ইভেণ্ট আছে। আজি যিখিনি ইয়াত ভাল ভাল টাইটেল পাব তেওঁলোকক আমি ভাল প্লেটফৰ্মত দিবৰ কাৰণে বাহিৰত দিবৰ কাৰণে ট্ৰাই কৰি আছোঁ। তো আমি নেক্সট ইভেণ্ট দিল্লী ক্ষেত্ৰত লৈ যাবৰ কাৰণে ট্ৰাই কৰিম। যিখিনি ইয়াত যদি উইনাৰ্ছ হ'ব ফাৰ্ষ্ট নাম্বাৰ ছেকেণ্ড নাম্বাৰ ক্ষেত্ৰত আমি ভাল ভাল ইভেণ্টত যেনেকৈ আমি এটা প্লেটফৰ্ম এটা দিব পাৰোঁ, যাতে অকল অসমতে নহয় অসমৰ বাহিৰত যিহেতু ভাল এটা নাম কৰোঁ, আমাৰ তেজপুৰৰ নামটো আগবঢ়াই লৈ যাওক, সেইখিনিয়ে আমি বিচাৰিছোঁ। এই অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে শোণিতপুৰ জিলাৰ সাংবাদিক সন্থাৰ জ্যেষ্ঠ সাংবাদিক মনোজ বৰা, সাংবাদিক দীপজ্যোতি কলিতা, ৰবীন বৰা আৰু সংগীত শিল্পী সীমান্ত কাকতিকে ধৰি বিষয়ববীয়াসকল। উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক মনোজ বৰাকে ধৰি সকলোকে এই অনুষ্ঠানতে ফুলাম গামোচাৰে সন্মানিত কৰে। সাংবাদিক মনোজ বৰাই অতিথি আসনৰ পৰা বক্তব্য আগবঢ়াই ইয়াৰ জৰিয়তে নিজৰ পচন্দৰ সাজপাৰ, সৌন্দৰ্য আৰু ব্যক্তিত্বৰ বহিঃপ্ৰকাশ কৰাৰ এক সুযোগ বুলিও কয়। আৰু তেজপুৰ মহোৎসৱ আৰু বাণিজ্য মেলা 2003, 4 আৰু 5 চনত অনুষ্ঠিত কৰা ফেশ্বন শ্ব'ৰ মধুৰ অভিজ্ঞতা প্ৰসংগ ব্যাখ্যা কৰে। এই অনুষ্ঠানৰ লগত জড়িত হৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে এইবাৰ উইনাৰ হ'বলৈ সক্ষম হয় মিছ ডিম্পলী দাস আৰু মিছ তৃষ্ণা শইকীয়া। যোৱা নিশা এই সৌন্দৰ্য প্ৰতিযোগিতাত DS গ্ৰুপ হায়দৰাবাদৰ ব্ৰেণ্ড এম্বেচেডৰ সাধনা চৌধুৰীও উপস্থিত থাকি প্ৰতিযোগী সকলোকে উৎসাহ প্ৰদান কৰে, লগতে নিজৰ কিছু অভিজ্ঞতাৰ বিশেষভাৱে ৰোমন্থন কৰে। Hello, I'm Maria Chaudhary. I am from Hyderabad and I'm a fashion designer by profession. I am married here to Tariq Ahmed, who runs a school and who also has a production house. This is the show which I am in is really beautifully arranged, and I have really enjoyed the show. The models, the kids, the organizer, Dev. Everybody is really very sweet and a delightful personality. As you all have supported him for his show, I am also having I and my friend Junak Paul is organizing a show. The chief guest is Prince Narula. So we are hoping that the way you have supported Dev, you will also support us. So please, I'm hoping for the best and be excited for Prince. Thank you. উল্লেখনীয় যে 2022 চনত
এই অনুষ্ঠানৰ পৰাই চূড়ান্ত বিজয়ী হৈ বৰ্তমান গুৱাহাটীৰ কেইবাটাও চেনেলত প্ৰচাৰ হৈ থকা ধাৰাবাহিকত অভিনয় কৰাৰ সুযোগ লাভ কৰা প্ৰতিভাৱান অভিনয় শিল্পী অঞ্জু হাজৰিকাই নিজৰ মনৰ অনুভৱ প্ৰকাশ কৰি সৌন্দৰ্য সাধনা আৰু ইয়াৰ প্ৰতিষ্ঠাৰ বাবে কঠোৰ পৰিশ্ৰমৰ লগতে একাগ্ৰতাৰ প্ৰয়োজন বুলিও নিজৰ অভিমত প্ৰকাশ কৰে। আজিৰ বিশেষ অনুষ্ঠান নেশ্যন ফিল্ম ফেষ্টিভেল আয়োজন কৰা আজিৰ মিষ্টাৰ এণ্ড মিছ ডাইভাৰ্চিটি 2024 আজিৰ বিশেষ মই মুখ্য অতিথি হিচাপে আপোনালোকৰ মাজত উপস্থিত হৈ সকলোকে ধন্যবাদ জনাইছোঁ আপুনি ইমান ধুনীয়াকৈ আহিছে আৰু আজিৰ তেওঁৰ এই অনুষ্ঠানখন উপস্থিত থকাৰ অনুভৱ সঁচাই সুকীয়া কাৰণ তেওঁ আচলতে মোৰ একেবাৰে সহপাঠী গতিকে নিজৰ একে সহপাঠীজনে আজি ইমান ধুনীয়াকৈ এটা অনুষ্ঠান চলাই দিছে লগতে নৱপ্ৰজন্মসমূহ ইমানটা ধুনীয়া প্লেটফৰ্ম দিছে য'ত তেওঁলোকে নিজৰ টেলেণ্টসমূহ দেখুৱাব পাৰে আপোনালোকৰ মাজতে পৰিস্কাৰ কৰি তুলিব পাৰে গতিকে যাৰ বাবে মই সদায় তেওঁক সদায় শুভেচ্ছা জ্ঞাপন কৰিম আৰু আগলৈও যদি তেনেদৰে তেখেতে আৰু কাম কৰি যায় তাৰে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰি লগতে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আজি ইমানটা আপুনি অনুষ্ঠান আপোনালোক আহিছে মোৰ মনৰ ভাৱ আপোনালোকৰ আগত অকণ প্ৰকাশ কৰিবলৈ দিয়াৰ বাবে যি সুযোগ দিলে তাৰ বাবে বহুত ধন্যবাদ। পলি কাশ্যপ আজি এখন ডিজাইন কুইন ক্ৰিয়েশ্যনছ প্ৰেজেণ্ট ডাইভাৰ্ছ ইণ্ডিয়া ছিজন 4ৰ এজ এ বিচাৰক হিচাপে মই ইয়াত উপস্থিত আছোঁ। মই জিলা সংগ্ৰহালয়ত কৰ্মৰত অৱস্থাত থকা এগৰাকী কৰ্মী হয় আৰু আজি ইয়াত বিচাৰকৰ মঞ্চ শুৱনি কৰিবৰ বাবে উপস্থিত হৈছোঁহি। আপোনালোকে বিচৰাৰ বাবে অশেষ ধন্যবাদ পোনপ্ৰথমে তেজপুৰবাসীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যিখন অনুষ্ঠান ইয়াত হৈ আছে এতিয়া সেইখন অনুষ্ঠান আপোনাৰ দেৱজে নাথে অৰ্গেনাইজ কৰিছে আৰু এইখন অনুষ্ঠানত দেখিছোঁ বহুত নতুন নতুন প্ৰতিযোগী আৰু বহুত নতুন নতুন প্ৰতিযোগীৰ লগতে তেওঁলোকৰ যোনখিনি অভিভাৱক তেওঁলোকে যেনেদৰে ইয়ালৈ আগবঢ়াই দিছে সেইখিনি দেখি খুব ভাল লাগিছে যিহেতু এনেকুৱা সৰু সৰু মঞ্চৰ পৰাই আমি আজি নেশ্যনেল ইণ্টাৰনেশ্যনেলত গৈ পেলাই আমাৰ সৰু সৰু প্ৰতিযোগীবিলাকে ডাঙৰ ডাঙৰ মঞ্চ শুৱনি কৰি আছে। আগৰ দিনৰ কথা বেলেগ আছিলে য'ত আমাৰ অসম বুলি ক'লে বা বেলেগ কিবা বিউটি প্ৰেজেণ্ট বুলি ক'লে মানুহে অংশগ্ৰহণ কৰিবলৈ অকণমান টান পাইছিলে। এতিয়া এনেকুৱা দিনলৈ পৰিণত হৈছে যে বিউটি প্ৰেজেণ্ট এটা মানুহৰ বাবে এটা আকৰ্ষণীয় অনুষ্ঠান হৈ পৰিছে আৰু তেনেকুৱা এখন মঞ্চ দেৱৰ লগতে তেওঁ যোনখিনি সহকৰ্মী তেওঁলোকে আমাৰ তেজপুৰবাসীলৈ বা অসমবাসীলৈ আগবঢ়াই দিছে তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। মই মডেলিংটো চুজ কৰিছোঁ বিকজ মই মানে ইনস্পায়াৰ হৈ আহিছোঁ মানুহে মানে মডেলিংটো লৈ পেলাই মানে কেনেকুৱা নিগেটিভ থটছ আছে মই সেইটো চেঞ্জ কৰিব বিচাৰিছোঁ। মই এটা চেঞ্জ আনিব বিচাৰিছোঁ যাতে মানে সকলো মানে আগবাঢ়ি আহিব পাৰে। বহুতৰ মানে আশা মানে ইচ্ছা থাকে কৰিবলৈ কিন্তু ছ'চাইটি আৰু মানুহৰ মানে কাৰণে মানে ডিপ্ৰাইভ হৈ পেলাই সিহঁতে মানে আগবাঢ়ি আহিব নোৱাৰে। মই বিচাৰোঁ যে সিহঁতে আগবাঢ়ি আহক কৰক অপৰচুনিটিছবোৰ পাওক আৰু আগবাঢ়ি যাব পাৰে সিহঁতে যাতে।